নমস্কাৰ এই বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা এক বৰ্ণাঢ্য আয়োজনেৰে প্ৰথমবাৰৰ বাবে যোৰহাট মিউজিক ফেষ্টিভেল 2024 নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন এক বৰ্ণাঢ্য আয়োজনেৰে প্ৰথমবাৰৰ বাবে যোৰহাট মিউজিক ফেষ্টিভেল 2024 এক সৃষ্টিমূলক আৰু সাংগীতিক অনুষ্ঠানেৰে আৰম্ভ হ'ল যোৰহাট মিউজিক ফেষ্টিভেলৰ যাত্ৰা উন্মোচন হ'ল যোৰহাট মিউজিক ফেষ্টিভেলৰ ফ্লেগ অহা 23 নৱেম্বৰত হ'ব লগা এই বৰ্ণিল সংগীত অনুষ্ঠানটিৰ মুখ্য আকৰ্ষণ হ'ব জনপ্ৰিয় কণ্ঠশিল্পী জয় বৰুৱা শংকুৰাজ কোৰ আন্তঃৰাষ্ট্ৰীয় পাৰ্কাছনিষ্ট জংকি দত্ত স্পেডিং ৰোচ ডিজে জয় ৱেডাৰ জুবিন গাৰ্গ আৰু অন্যান্য এবাৰ পোনপ্ৰথমভাৱে অহা 23 নৱেম্বৰত যোৰহাট মিউজিক ফেষ্টিভেলৰ আয়োজন কৰা হৈছে আইকনিক হোৱাইট যোৰহাট মিউজিক ফেষ্টিভেল আৰু যোৰহাট ষ্টেডিয়ামত অহা 23 নৱেম্বৰে সন্ধিয়া 4টা বজাত আৰম্ভ হ'ব আৰু ইয়াত অংশগ্ৰহণ কৰিব যোৰহাটৰে আমাৰ সকলোৰে সুপুত্ৰ যোৰহাটৰ গৌৰৱ জয় বৰুৱা শংকুৰাজ কোঁৱৰ জংকি দত্ত মুম্বাইৰ পাৰ্কাছনিষ্ট জংকি দত্ত আৰু তেওঁৰ লগত আহিব ডিজে ৱেডাৰ ফ্ৰম মুম্বাই আৰু স্প্ৰেডিং ৰুটছ হৃদয় গোস্বামীৰ যিটো গ্ৰুপ ৰক বেণ্ড স্প্ৰেডিং ৰুটছ তেওঁলোক আহিব আৰু এই অনুষ্ঠানটো এইবাৰ যোৰহাটত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে কাৰণ যোৰহাট মিউজিক ফেষ্টিভেল পতাৰ কথা সদায় ভবা গৈছিলে কিন্তু আজিলৈকেতো হৈ উঠা নাছিলে এইবাৰ আমি সকলো যোৰহাটবাসীৰ যোৰহাটৰ ডেকা ৰাইজসকল ওলাই আহি যোৰহাটৰ মানুহখিনি গোট খাই আমি আজি এইবাৰ প্ৰথমবাৰৰ বাবে যোৰহাট মিউজিক ফেষ্টিভেলৰ আয়োজন কৰিছোঁ আৰু এই অনুষ্ঠান আহক উপভোগ কৰক আৰু এই অনুষ্ঠানৰ যোগেদি যোৰহাটৰ আমি কালচাৰেল হেৰিটেজটো আমি দেখুৱাব খুজিছোঁ আপোনালোক আহক টিকেটৰ মূল্যও বহুত বেছি নহয় 300 টকা 500 টকা 1000 টকা আৰু এটা দুজনৰ কাৰণে টিকেট আছে যিটো 2,500 টকাৰ টিকেট আপোনালোক সকলো আহি উপভোগ কৰক আমাক উৎসাহিত কৰক আৰু ভাবোঁ এই মিউজিক ফেষ্টিভেলে আমাৰ যোৰহাটৰ সাংস্কৃতিক ক্ষেত্ৰখন আৰু আগবঢ়াই লৈ যাব আৰু আমাৰ নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীখিনিয়ে আমাৰ যিখিনি যোৰহাটৰ গৌৰৱ জয় শংকুৰাজ জংকি দত্ত এওঁলোকক দেখি নিজে উৎসাহিত হ'ব বুলি মই ভাবোঁ আৰু আমাৰ চাউণ্ড এণ্ড লাইট ষ্টেজ সকলো আমি উচ্চ মানদণ্ডৰ কৰিব চেষ্টা কৰিছোঁ চাউণ্ডৰ ক্ষেত্ৰতো আমি অকণোৱেই মানে ৰিস্ক লোৱা নাই বহুত উচ্চ মানদণ্ডৰ চাউণ্ড উচ্চ মানদণ্ডৰ লাইট আপোনালোকে পোহৰৰ খেলা দেখিবলৈ পাব আৰু যোৰহাট ষ্টেডিয়ামত হৈছে এতিয়া আৰু বহুতখিনি সুবিধা আপোনালোকে গম পাইছে আপোনালোক আহক আহি পেলাই এই অনুষ্ঠান উপভোগ কৰক আৰু আমাৰ আৰু এজন উদ্যোক্তা আছে ৰিজ আহমেদ আইকনিক হোৱাইট নিবেদন যোৰহাট মিউজিক ফেষ্টিভেলৰ প্ৰস্তুতি তুংগত আছে অনুষ্ঠানটিৰ প্ৰৱেশ পত্ৰ বৰ্তমান বুক মাই ষ্টেটত উপলব্ধ হোৱাৰ সমান্তৰালভাৱে যোৰহাট ষ্টেডিয়াম যোৰহাটৰ বিভিন্ন ঠাইত উপলব্ধ হৈ আছে আজি যোৰহাট ষ্টেডিয়ামৰ সন্মুখভাগত সম্পন্ন হোৱা এই সৃষ্টিমূলক অনুষ্ঠানটিৰ সামগ্ৰিক পৰিকল্পনা আছিল প্ৰকৃতিপ্ৰেমী সমীৰ ৰয়ৰ গীটাৰ পিপলছৰ জন্মদাতা বিশিষ্ট গীটাৰিষ্ট বাবাৰ ৰচিদৰ তত্বাৱধানত গীটাৰ শিকাৰুসকলে জয় বৰুৱাৰ গীত গীটাৰত সংগত কৰাৰ দৃশ্য আকৰ্ষণীয় আছিল অনুষ্ঠানত বিভিন্ন ঠাইৰ সংগীতপ্ৰেমী উপস্থিত থকাৰ লগতে নিউজ নাওৰ উৎপল দাস যোৰহাট মিউজিক ফেষ্টিভেলৰ কৰ্মকৰ্তাৰ লগতে বলিউডৰ বিশিষ্ট ছাউণ্ড ইঞ্জিনিয়াৰ অসম সন্তান গৌতম চক্ৰৱৰ্তী উপস্থিত আছিল উল্লেখনীয় যে এই অনুষ্ঠানটিত অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ কেইবাগৰাকীও তাৰকা উপস্থিত থাকিব লগা এই অনুষ্ঠানটি সফল কৰি তুলিবলৈ অসমবাসীৰ লগতে যোৰহাটবাসীও আহ্বান জনায় অনুষ্ঠানটি সৰ্বাংগ সুন্দৰ হোৱাৰ আশা প্ৰকাশ কৰে গৌতম চক্ৰৱৰ্তীয়ে আমাৰ যোৰহাটত প্ৰথমবাৰৰ বাবে এখন কৰিছে কি ইকো কোলাবৰেশ্যন অৰ্গেনাইজাৰ ইকো কোলাবৰেশ্যনে যোৰহাট মিউজিক ফেষ্টিভেল পাতিছে 23 তাৰিখে নৱেম্বৰৰ 23 তাৰিখে আৰু আটাইকেইজন প্ৰায়কেইজন আমাৰ যোৰহাটৰে ল'ৰা জংকি জয় বৰুৱা শংকুৰাজ আৰু স্পেলিং ৰুটছৰো তাতো আমাৰ আছে আৰু জুবিন গাৰ্গো থাকিব বোলে গতিকে এটাই মিলি পেলাই এখন মানে ছাকচেছফুল কৰিব লাগে আৰু সকলোৰে সহায় হ'ব লাগে আৰু আটাই আহি পেলাই উপভোগ কৰিব লাগে তেওঁলোকক এনকাৰেজ কৰিব লাগে আৰু নতুন প্ৰজন্মটো ভাল হওক সিহঁতৰ শিকক আমাৰ অসমীয়া ল'ৰাই গৈ পেলাই ইমান ভাল কাম কৰি আছে দেখি আছে সেইবোৰ দেখক বাহিৰা মানুহটো দেখি আছে বলিউডৰ বেলেগবোৰ আমাৰ বলিউডত আমাৰ মানুহে এবাৰ অসমতো বা বলিউডতো আমাৰ মানুহে কি কাম কৰিছে কি নকৰিছে চাব লাগে আহিব লাগে তাকে মই যোৰহাট মিউজিক ফেষ্টিভেল 2024 আইকনিক হোৱাইটৰ এক বৰ্ণাঢ্য আয়োজন আৰু বিশেষভাৱে এই অনুষ্ঠানটিত আমাৰ অসম গৌৰৱ আমাৰ ভাৰতবৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা আৰু গৌৰৱ অৰ্জন কৰা আমাৰ জয় বৰুৱা জংকি দত্ত তাৰপিছতে শংকুৰাজ কোঁৱৰ আৰু কেইবাটাও ৱেষ্টাৰ্ণ বেণ্ড আৰু ডিজে বেণ্ড আহি উপস্থিত হ'বহি অহা
23 নৱেম্বৰত এক বৰ্ণাঢ্য আয়োজন যোৰহাটৰ বাবে এক গৌৰৱৰ বতৰা, এক আনন্দৰ বতৰা। প্ৰথমবাৰৰ বাবে যোৰহাট মিউজিক ফেষ্টিভেল আৰু ইয়াৰ এক বৰ্ণাঢ্য আয়োজন আজি আমি সৃষ্টিমূলক পৰিৱেশ কৰাৰ চেষ্টা কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যোৰহাটৰ পৰা সমীৰ ৰয় ৰিপৰ্ট, নিউজ নাও 24/7।